নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে নিশ্চয় ভালে আছে। হয়, ময়ো ভালে আছোঁ। এতিয়াতো যুদ্ধবিৰতি আৰু এই যুদ্ধবিৰতিৰ সময়ছোৱাত সমাজত চাৰিওপিনে শান্তি বিৰাজ কৰিছে। আপোনালোকৰ শান্তিৰে আছে আৰু এই সময়ছোৱাত অৰ্থাৎ যুদ্ধৰ পিছত সমাজত আঘাতপ্ৰাপ্ত ব্যক্তিসকলক আমি শাৰীৰিকভাৱে, মানসিকভাৱে আৰু আৰ্থিকভাৱে কিদৰে গুৰুত্ব দিব লাগে সেই বিষয়ে আজি আপোনালোকক থুলমূলকৈ কিছু ক'বলৈ ওলাইছোঁ। হয়, যুদ্ধৰ পিছত আঘাতপ্ৰাপ্ত ব্যক্তিসকলক আমি শাৰীৰিকভাৱে, মানসিকভাৱে আৰু আৰ্থিকভাৱে কি কৰিব পৰা যায়। আমি পোনপ্ৰথমে তেওঁলোকক শাৰীৰিকভাৱে স্বাস্থ্য চিকিৎসা, মানসিকভাৱে স্বাস্থ্য চিকিৎসা বিষয়ে আলোচনা কৰিম। শাৰীৰিক স্বাস্থ্যৰ চিকিৎসাৰ ভিতৰত সাধাৰণতে আপুনি যদি নিজকে আঘাতপ্ৰাপ্ত বুলি অনুভৱ কৰিছে বা আপুনি যদি অসুস্থ বুলি অনুভৱ কৰিছে বা আন কোনো ব্যক্তিয়ে যদি অসুস্থ হৈ পৰিছে বা তেওঁ আঘাতপ্ৰাপ্ত হৈছে, তেতিয়াহ'লে আপোনালোকে তৎক্ষণাৎ চিকিৎসালয় যাব লাগে আৰু তাত চিকিৎসকে আপোনালোকক সুনিশ্চিত কৰিব। গোলা বাৰুদৰ ভগ্নাৱশেষ হওক বা বন্দুকৰ গুলীয়ে হওক বা আন কোনো অস্ত্ৰৰ জৰিয়তে আঘাতপ্ৰাপ্ত হ'লে সেই ব্যক্তিসকলক তৎক্ষণাৎ আপোনালোকে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগে। আঘাত যিকোনো কাৰণতে নহওক কিয়, আঘাতপ্ৰাপ্ত ব্যক্তিক আঘাতৰ পৰিমাণ নিৰীক্ষণ কৰি যদি ক্ষয় ক্ষতি বেছি হৈছে তেতিয়াহ'লে তৎক্ষণাৎ চিকিৎসালয়ত ভৰ্তি কৰাব লাগে। যদি আপোনাৰ বা আন কোনো ব্যক্তিৰ প্ৰাথমিক চিকিৎসাৰ অভিজ্ঞতা আছে তেতিয়াহ'লে ৰাস্তাত বা আন ক'ৰবাত চিকিৎসাৰ পিছত আঘাতপ্ৰাপ্ত ব্যক্তিক যদি লগ পায় তেতিয়াহ'লে তেওঁক আপুনি চিকিৎসা সাহায্য আগবঢ়াব পাৰে আৰু যদিহে আঘাতৰ পৰিমাণ বেছি হৈছে তেনেহ'লে তেওঁক হস্পিটেলত ভৰ্তি কৰাৰ বাবে আপুনি সহায় কৰি দিব পাৰে। মানসিক চিকিৎসা, যুদ্ধৰ ফলত আমি যিখিনি দুখ বা আঘাত পালোঁ বা যুদ্ধৰ সময়ত যিবোৰ দৃশ্যই আমাৰ মন মগজুত ক্ৰিয়া কৰিছে নাইবা বিভিন্ন সংবাদ মাধ্যমত পোৱা সংবাদবোৰে আমাৰ মন মগজুত ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, বিশেষকৈ আঘাতপ্ৰাপ্ত ব্যক্তিসকলক যাতে মানসিকভাৱে দুশ্চিন্তাত পেলাব নোৱাৰে তাৰ বাবে মানসিক স্বাস্থ্য সুনিশ্চিত কৰিবৰ বাবে কিছুমান উপায় উলিয়াব পাৰি। যুদ্ধত পোৱা দুখ বা আঘাত বা যিকোনো কাৰণত মানসিক চাপ আহিব পাৰে, তাৰ পৰা মুক্ত হৈ মানসিক স্বাস্থ্যৰ ওপৰত মনোযোগ দিব লাগে। কিয়নো যুদ্ধৰ পাছত মানসিক চাপ হোৱাৰ সম্ভাৱনা থাকে। চিন্তাবোৰ বা ভাৱনাবোৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব লাগে বা যিসকল ব্যক্তিক ক'ব পাৰি তাক শ্বেয়াৰ কৰিব লাগে যাতে মনটো অলপ পাতল হৈ মানসিক চাপৰ পৰা আঁতৰত থাকিব পাৰি। উন্নত জীৱন ধাৰণ যেনে ধ্যান, শাৰীৰিক ব্যায়াম, পৰ্যাপ্ত টোপনি, ইতিবাচক চিন্তা, স্বাস্থ্যসন্মত খাদ্য, আত্মবিশ্বাস, মাইণ্ডফুলনেছ আৰু মেডিটেশ্যন। প্ৰাণখুলি হওক, বন্ধু বান্ধৱীৰ লগত হাঁহি ধেমালি কৰক, ভাল চিনেমা চাওক, ৰোমান্টিক গান শুনক, এইবোৰে মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰে। তাৰ পিছতো যদি মানসিক চাপৰ বলি হয় তেনেহ'লে মানসিক চিকিৎসকৰ দ্বাৰাই দেখুৱাই উন্নত চিকিৎসা লাভ কৰক। যুদ্ধৰ পিছত আঘাতপ্ৰাপ্ত ব্যক্তিসকলৰ বাবে বা যিবোৰ অঞ্চলত ক্ষয়ক্ষতি হৈছে তাক বুজ লৈ আমি সকলোৱে সমাজৰ উন্নতিৰ বাবে আৰ্থিক অনুদান দি পুনৰ সংস্থাপন, ক্ষতিপূৰণ আৰু পুনৰ্গঠনৰ বাবে সহযোগিতা আগবঢ়াব লাগে। এই আৰ্থিক অনুদানৰ বাবে সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন গোট আৰু বিভিন্ন সংস্থাৰ জৰিয়তে আৰু পাৰিলে সমাজৰ সকলো শ্ৰেণীৰ লোকে সহায় কৰিব লাগে। অৱশ্যে এই ক্ষেত্ৰত জিলা আয়ুক্তৰ লগত যোগাযোগ ৰাখিব লাগে। এইখিনিতে আমি আপোনালোকক উল্লেখ কৰিব পাৰোঁ যে এমৰ জৰিয়তে আমি প্ৰায় 150তকৈও অধিক চিকিৎসকে মুঠ 1 লাখ টকা অনুদান হিচাপে বেংক ড্ৰাফ্ট যোগে নেশ্যনেল ডিফেন্স ফাণ্ডলৈ পঠোৱাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সমাপ্ত কৰা হৈছে আৰু ই 2-1 দিনতে কাৰ্যকৰী হ'ব। আমি এইদৰে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সহায়ৰ জৰিয়তে পুনৰ সংস্থাপনৰ কাম আৰম্ভ কৰি সন্মানীয় যুঁজাৰুসকলক আকৌ নতুন সুযোগ প্ৰদান কৰিব পৰা যাব। এই আৰ্থিক অনুদানৰ সহায়েৰে শিক্ষা, অৰ্থনীতি আদিকে ধৰি সমাজৰ সকলো দিশৰ উন্নতিৰ লগতে যুদ্ধত হোৱা আঘাতপ্ৰাপ্ত ব্যক্তিসকলকো কিছু পৰিমাণে হ'লেও সন্তুষ্ট কৰিব পৰা যাব। প্ৰিয় বন্ধু বান্ধৱীসকল, শেষত মই আপোনালোকক এটা কথাই ক'ম যে উপৰোক্ত কামখিনি অৰ্থাৎ যুদ্ধৰ পিছত শাৰীৰিকভাৱে, মানসিকভাৱে আৰু আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াবলৈ যাওঁতে সমাজৰ সকলো শ্ৰেণীৰ মাজত জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে একতাৰ জৰিয়তে বা সংহতিৰ জৰিয়তে স্ব ইচ্ছাই আপোনালোকে আগবাঢ়ি আহিব লাগিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।